মাহত দিনৰ সংখ্যা আটাইতকৈ কম এনেকুৱা এটা মাহ আছে যিটো মাহত আমি তাৰমানে কি কৰোঁ বহুত কম দিন থাকে সেই মাহটো কি তোমালোকৰ এইটো পোনপটীয়া প্ৰশ্ন যদি তোমালোকে পাৰা 10 নম্বৰ পাবা নোৱাৰিলে কিন্তু বাগৰি যাব বস্তুটো আকৌ কৈছোঁ বছৰৰ কোন মাহত দিনৰ সংখ্যা আটাইতকৈ কম দিনটো একেবাৰে 27 দিন দিনটো নহয় দিন কেইটা এমএন 30টা দিনটো কম থাকে কিছুমান 31টা থাকে কিছুমান 30টা থাকে এনেকুৱা ধৰণৰ কম কৰি দিব কথা নক'বা কোনে নক'বা যদি কয় কিন্তু আমি খেলা হেৰি কৰি দিম 29টা নহয় না মাহটো কি মাহটো বছৰৰ কোন মাহত দিনৰ সংখ্যা আটাইতকৈ কম টাইমটো চা টাইমটো ঠিক আছে তোমালোকে নোৱাৰিলা 0 দিয়া এপলৈ বাগৰি যাব প্ৰশ্নটো তোমালোকে বছৰত কোনটো মাহ আটাইতকৈ ছুটি ফেব্ৰুৱাৰী সকলোৱে তালি তোমালোকে বাগৰি যোৱা কুৱেশ্যন পাৰিছা 5 নম্বৰ পাইছা এইবাৰ যদি পাৰা তোমালোকে 10 নম্বৰ পাবা কাৰণ তোমালোকে এইবাৰ ডাইৰেক্ট কুৱেশ্যন মিছাইল মেন বুলি কাক কোৱা হয় মিছাইল মেন মিছাইল মেন বুলি কাক কোৱা হয় পিস্তল এইটো তোমালোকে কোৱাচোন পাৰা নেকি চাওঁ বাগৰি গৈছে মিছাইল মেন বুলি কাক কোৱা হয় তোমালোকে মনত বনাইছিল দেখো আমি মিছাইল মেন বুলি জানো মিছাইল মেন বা ৰকেট মানৱ বুলিও কয় বিশেষকৈ আমি মিছাইল মেন বুলি জানো আৰু তেখেতৰ নাম কি জানানে তোমালোকে পাৰিবানে এইচ কোৱাচোন নোৱাৰা আই কোৱা আই জে কে নোৱাৰা এল পাৰিবানে নোৱাৰা এম এম নোৱাৰা নে পাৰা এই কোৱাচোন মিছাইল মেন বুলি কাক কোৱা হয় এপিজে আব্দুল কালাম শুদ্ধ উত্তৰ ডক্টৰ এপিজে আব্দুল কালামক আমি মিছাইল মেন বুলি জানো 5 নম্বৰ দিয়া দি গ্ৰুপ জি তোমালোকৰ ভালো না আমি এশিঙীয়া গড় অসমত বিভিন্ন ঠাইত পাওঁ বিশেষকৈ আমাৰ ৰাষ্ট্ৰীয় উদ্যানবিলাকত পাওঁ তো এশিঙীয়া গড় বেছিকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় বেছিকৈ কাজিৰঙা শুদ্ধ উত্তৰ এইছে কোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো কি আটাইতকৈ ডাঙৰ পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীৰ কথা আমি জানো শুনি থাকোঁ মাজে মাজে কেতিয়াবা আলোচনা কৰাচোন পাৰা নেকি চব প্ৰাণী মই জন্তু বুলি কৈ দিছোঁ আৰু হ'ব সকলোতকৈ ডাঙৰ ঠিক আছে তাইৰ নাম হৈছে এইচ আই কোৱাচোন আই অশুদ্ধ উত্তৰ জে কোৱা জে কে এল এম এম বৰ্তমান বৰ্তমান এইটো অতীতত আছিল আৰু তিমি মাছ নহয় কোৱা চি কোৱা ডি কোৱা নহয় এফ জলহস্তী নহয় নহয়
এইখন টেক্সটে কৈছিল শুদ্ধ কৈ কিন্তু একদম একজেক্ট শুদ্ধ হোৱা নাই আমি ভুল কথা জনাতকৈ নাজনাই পালে লিখা আছে